Hello everyone, আপোনালোক সকলোকে বিয়া সিৰিজৰ সেকেন্ড ভ্লগলৈ স্বাগতম জনাইছো। সকলোৰে ডিমান্ড যে বিয়াৰ ভ্লগ লাগে, কিন্তু মোৰ বৰ বিশেষ যে ভ্লগ বনোৱাৰ অভ্যাস নাই, সেয়েহে মোৰ মানে টাউনলৈ গলেও মোবাইলটো এনেকৈ লৈ লৈ কথা পাতি গলে মানে লাজেই লাগে। আৰু তেনেকৈ মানে মোৰ ভিডিঅ'টো ধৰি দিয়াও মানুহ নাই, সেয়েহে আগতে মানে যিখিনি বজাৰ কৰিলো সেইখিনি দেখাব নোৱাৰিলো। কিন্তু এতিয়া বিয়াৰ দিন চমু চাপি আহিলে আৰু বহুত বেছি দিন নাই বিয়ালে, আৰু মাৰ ঘৰখন দেউতাৰ ঘৰখন এৰি থৈ যোৱাৰ সময়টো পালেহিয়ে। সেয়েহে এইকেইদিন বোলো যিখিনি বজাৰ কৰোঁ লগতে যিখিনি কাম কৰোঁ আপোনালোকক ভ্লগৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম, আপোনালোকেও চাই ভাল পাব। আজি সেয়েহে মান ধৰা বস্তু লগতে দৰা বৰণৰ সাজটো কিনিবলৈ যাম। কিমানখিনি কিনা হয়, কি কি বজাৰ কৰা হয় আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম। আৰু মই আপোনালোকক কৈছোৱে নহয়, মোৰ ভিডিঅ' ধৰি দিয়া মানুহ নাই, মাহঁতৰ লগতহে বজাৰ কৰিবলৈ যাওঁ। সেয়েহে মই যেনেদৰে ভিডিঅ' দি থাকোঁ তেনেদৰে ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেনেহ'লে বলক এইখিনিৰ পৰা ভ্লগটো আৰম্ভ কৰোঁ। এইকেইদিন মানে একদম চৰ্দি লাগিছে, চৰ্দি লাগি মাত চাত ভাঙি কৰি অৱস্থা নাই, আৰু উপায়ো নাই, টাউনলৈ গৈ থাকিব লগা হৈছে, বজাৰ কৰি থাকিব লগা হৈছে, তাতে ইমানখিনি গৰম নহয় জানো। চ' সেয়াই টাউনলৈ যাম। এতিয়া ধুনীয়াকৈ গা পা ধুই আজৰি হৈ আহি গ'লো বাৰু। এতিয়া ৰাতিপুৱা সময় হৈ আছে, সেয়েহে ধুনীয়াকৈ এটা হেল্থি ব্ৰেকফাষ্টবোৰো কৰোঁ আৰু আপোনালোককো দেখাওঁ। তো বলকচোন পাকঘৰত যাওঁ, ব্ৰেকফাষ্টটো কৰিলোঁ, তাৰপিছত টাউন গৈ থাকিম, আপোনালোকক দেখাই থাকিম সকলোখিনি, চাই থাকিব ভিডিঅ'টো। আজি মই একদম কালাৰফুল এটা ব্ৰেকফাষ্ট কৰিম, আৰু এই ব্ৰেকফাষ্টটো মই আটাৰে তৈয়াৰ কৰিছোঁ। আমি যেনেদৰে বেচনৰ চিলা খাওঁ বা বেচনৰ পিঠা বনাই খাওঁ যে, ঠিক তেনেদৰে এই আটাগুৰি আজি পিঠাটো বনাম মই, বা ৰুটিটো বনাম বুলি ক'ব পাৰি। ইয়াতে মই বিট দি দিছোঁ, সেয়েহে কালাৰটো এনেকুৱা হৈছে। আৰু বনাবলৈ মই ৰঙা আটা ব্যৱহাৰ কৰিছোঁ, তাতে মই পিঁয়াজ, নহৰু, কেঁচা জলকীয়া আৰু অকণমান তিয়ঁহো পিচি দি দিছোঁ। এতিয়া টাৱা পাতি ললো গেছৰ ওপৰত, মিঠাতেলেই মই দি দিছোঁ। আপোনালোকে তেল নিদিয়াকৈ বনাব পাৰে, কিন্তু মোৰ ওচৰত ননষ্টিক টাৱাখন নাই কাৰণে তেল অকণমান দিয়াটো মানে প্ৰয়োজনীয়, সেয়েহে দি দিলোঁ। আৰু দেখিছেনে, একদম পিঠা বহলাই দিয়াৰ আগতে বা বেচনৰ চিলা বনোৱাৰ আগতে মই দি দিলোঁ। আৰু ওলট পালট কৰি লোৱাৰ পিছত বা দুইটা চাইড সিজাৰ পিছত আটাগুৰিৰ এই পিঠাটো ৰেডি হৈ পৰিব। পিঠা বুলি ক'ব নোৱাৰি, একদম ৰুটি নিচিনা হয়, একদম পাতলা হয়, আৰু খাবলৈ যে বহুত বেছি টেষ্টি লাগে। আপোনালোকে ৰুটি খাইছেনে নে এনেদৰে পিঠা বনাই খাইছে ধৰিবই নোৱাৰিব। যাৰ হাতত সময় নাথাকে ৰুটি বনাবলৈ, এনেকৈ কিন্তু আটাগুৰি গুলি আপোনালোকে পিঠা বনাই খাই চাব পাৰে, আচাৰৰ সৈতে বা চচৰ সৈতে, খুব বেছি টেষ্টি হয়। তেনেহ'লে মই এই টেষ্টি ব্ৰেকফাষ্টটো কৰি টাউনলৈ গৈ লওঁ, টাউনত গৈ একেবাৰে আপোনালোকক লগ পাই আছোঁ। এয়া এতিয়া আহি পাই গ'লো টাউনত, আৰু আহিয়ে ডাইৰেক্ট আহিছোঁ পাটৰ কাপোৰৰ দোকানত। পাটৰ কাপোৰৰ দোকানতো কি কি বজাৰ কৰা হয় সেইটো আপোনালোকক দেখাই থাকিম, so stay tuned। So guys, এয়া পাটৰ কাপোৰৰ দোকানত পাই গ'লোহি মান ধৰা কাপোৰ চাবৰ কাৰণে। এয়া চব কালেকশ্যন, ধুনীয়া ধুনীয়া কালেকশ্যন আছে, চাই আছোঁ আৰু আপোনালোককো দেখাইছোঁ, চাই থাকক আপোনালোকে। এনেকৈ আমি কেইযোৰমান পাটৰ কাপোৰ ললো, লগতে দৰাৰ যিটো টেকেলি সাজ মানে পাটৰ যিটো কুৰ্তা এইবিলাক দিয়ে সেয়া ললো। আৰু এয়া দেখিছেনে ডিজাইনবিলাক মই আপোনালোকক দেখাই আছোঁ। আৰু মই ফাইনেলি এইটো পাটৰ কুৰ্তা ললো, মানে পাঞ্জাবী চাৰ্ট ললো, আৰু যিখিনি এচেঞ্চিয়েল বস্তু আছে সেইখিনিও লৈ লোৱা হৈ গ'ল। মানে টেকেলি সাজৰ গোটেইখিনি বস্তু, যেনে পাটৰ গামোচা, পাটৰ চেলেং, গোটেইখিনি লৈ ললো। আৰু পাটৰ কাপোৰ কি কি কিনিলো সেইটো নেদেখাওঁ, কাৰণ সেইখিনিতো গিফ্ট দিয়া হ'ব। সেয়েহে সাতভনী চিল্কালয়ৰ পৰা ওলাই আহি আমি আহি গ'লো গোলাঘাট টেক্সটাইলত, বেড কভাৰ, বেডশ্বীট, গাৰু কভাৰ এইবিলাক চাবৰ কাৰণে। আৰু এটা ছেট পাইছিলোঁ, বৰ ধুনীয়া লাগিছিল, লৈ লওঁনি ভাবিয়ে আছোঁ। আৰু ইয়াতে বজাৰ কৰাখিনি দেখাই নাথাকোঁ, ইয়াতে খাচখুচা বজাৰ কিছুমান কৰিব লগা আছে। আৰু এই বজাৰখিনি কৰি আহি মই মোৰ এগৰাকী ছাবস্ক্ৰাইবাৰ লগতে ৰিলেটিভ আৰু বা এগৰাকীৰ ঘৰত আহিছিলোঁ। এই মৰম লগা কণমানিজনীয়ে মোৰ ভিডিঅ' চাই থাকে দেই, সদায় দিনে কয় ভাল লাগে বুলি, আৰু মাতি থাকে অহা হোৱাই নাছিল। আৰু বায়ে ধুনীয়াকৈ এয়া পনীৰ পোলাও বনাই খোৱালে, বহুত টেষ্টি হৈছিল, আৰু মই ধুনীয়াকৈ এটা গিফ্টটো পাই গ'লো। চ' এতিয়া ঘৰ গৈ আপোনালোকক কি কি বজাৰ কৰিলোঁ দেখাই আছোঁ।
আমি দৰাৰ টেকেলি সাজ লগতে পাটৰ কাপোৰ চয়নিকা সিল্ক হাউস লগতে হাতভনী কল্পৰুই সিল্ক হাউসৰ পৰা আনিলো মানে দুইখন একে ঘৰৰে দোকান হয় দেউতাক আৰু পুতেকৰ দোকান মানে সো আমি পাটৰ কাপোৰ কিনলে পাৰি ইয়াতে কিনা হয় হেহে এয়া দেখিছেনে কেজুৰমান মান ধৰিবৰ কাৰণে কাপোৰো লৈ আহিলো মানে ডিজাইনখিনি ভাল লাগিছিল হেহে এয়া লৈ আহিলো তাৰ পিছতে দৰা বৰণৰ সাজো আনিলো আৰু দৰা বৰণৰ সাজতনো কি আছে আপোনালোকক আকৌ অকনমান দেখাই দিও আহকচোন প্ৰথমে এয়া ৰুমালখনে ওলাইছে দেখিছেনে বাৰু এখন ইয়াত দিয়া ৰুমাল নহয় দেই এয়া চাওকচোন খুলি দিলো আৰু ইয়াৰ ভিতৰতে আছে কি আছে দেখাই আছো আপোনালোকক ৰবক এয়া ধুনীয়াকে খুলি ললো আৰু খুলি আপোনালোকক মই দোকানতো অলপমানকে দেখাইছিলুৱে টেকেলি সাজটো কি দিয়া হয় এইখন পাটৰ গামোচাখন চাপি ষ্টাইলত আছে দুইফালে ফুল দিয়া নহয় কিন্তু এফালে ফুল দিয়াহে কেনেকুৱা লাগিছে আপোনালোকৰ জনাব তাৰ পিছতে এইখন পাটৰ চেলেং বহুতে পাটৰ চেলেং দিয়ে বহুতে নিদিয়ে আমি পাটৰ চেলেঙে আনিলো বাৰু এইখন পাটৰ চেলেংখন এইখন আৰু দেখাবলৈ কি আছে নহয় জানো তাৰ পিছতে এতিয়া আহিল মেইন বস্তুটো দৰাৰ পাটৰ যেটো কুৰ্তা বা পাঞ্জাবী শাৰ্টটো এইটো ডিজাইনটো আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই বৰকে খুলি নেদেখাও এয়াই আৰু আপোনালোকক দোকানত দেখাইছিলুৱে নহয় তাৰ পিছত এইখন ধুতিখন সো হেয়াই আৰু ইয়াতে কেটামান এসেনশিয়াল বস্তু আছে যেনে আন্ডাৰৱেৰ গেঞ্জি সেইখিনি আছে আৰু এয়াই দৰা বৰণৰ ফুল সাজটো আপোনালোকক দেখাই দিলো আৰু এয়া মান ধৰাৰ কাপোৰখিনি আৰু পাটৰ কাপোৰ কেইযোৰ নেদেখাও সেইটো মানে এতিয়া লুকুৱাই ৰাখিছো আৰু যেতুকে মান ধৰাৰ কাপোৰ এইখিনিটো কাকাক দিয়া হয় নেজানো বাৰু এইখিনি বাৰু স্পেশালি কাবাৰলে আনা হৈছে হেহে দেখাই নিটো নাথাকো বৰ বিশেষকে দেই সো হেয়াই এইখিনি হেদিনাখন আৰু বজাৰ কৰা হল মই পিছে ভইচ অভাৰটো দেৰিকৈহে দি আছো দেই আপোনালোকৰ বস্তুখিনি কেনেকুৱা লাগিছে জনাবচোন হেল্ল' গাইজ গুড ইভিনিং কি কৰিছে আপোনালোকে মই টাউনৰ পৰা বজাৰ কৰি আহি অলপমান ধুনীয়াকৈ ৰেষ্ট ললো তাৰপিছত অকণমান দহি গুঠিবলৈ আছিল সেয়া চাদৰত দহি গোট পাতিলো মানে এতিয়া খুৰা ঘৰত ওলাই যাওঁ এতিয়া পিছে ইভিনিং হৈ থকা নাই আৰু নাইটে হ'বলৈ হ'ল মানে 9টা 9:30 বাজিব হ'ল আজি আকৌ খুৰাৰ ঘৰত বিয়া ভাত খোৱাৰ নিমন্ত্ৰণ আছে তালৈকে বোলো যাওঁ আপোনালোকক বোলো দেখাওঁ বিয়া ভাতৰ ব্লগ তেনেকৈ দিয়া হোৱাই নাই মোৰ বাক দিয়া গৈ থাকোঁ আজি স্পেশাল খুৰা ঘৰৰ কইনাৰ ভাত সাজ খাই আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাগিছো বাই